জাতি সত্তাৰ এটা প্ৰতীক। গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ যি বাৰ্তা দিছিলে আমাৰ অসমীয়া জাতিটোক বহলভাৱে উদাৰভাৱে, আৰু তাৰপিছত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাইও যি বাৰ্তা দিছিলে, সুধাকণ্ঠৰ জন্মৰ 50 বছৰৰ পিছত জুবিন গাৰ্গৰ আৱিৰ্ভাৱ ঘটিছিলে আমাৰ অসমত। নতুন প্ৰজন্মক লগত লৈ তেওঁ যিটো বাৰ্তা দি গ'ল, সেই বাৰ্তাই অসমখনক একত্ৰিত কৰিছে। আৰু এই জুবিন গাৰ্গৰ মৃত্যু অসমীয়াৰ বাবে, অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি। আমি এইটোৱে বিচাৰিছো যে জুবিন গাৰ্গৰ গোটেই মৃত্যুত গোটেই অসমীয়া জাতিটো ঐক্যবদ্ধ হৈ জুবিন গাৰ্গৰ প্ৰতি ন্যায় বিচাৰিছে। আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰাও আমি একেলেঠাৰিয়ে অসমৰ বিভিন্ন জেগাত এনেধৰণে বন্তি শিখা